ৰিচাই কি কৈ গ'ল তই আইনৰ কথা ক'লে যে উপায় নোহোৱা হৈ গৈছে মই আগৰ দিনৰ মানুহ সহ্য কৰিলোঁ কিন্তু ইহঁতেও সহ্য কৰিব বুলি ভুল নকৰিব আপোনাৰ কষ্ট হৈছে ন কষ্ট ৰজাৰো আছে দুখীয়াৰো আছে মাত্ৰ সমস্যা বেছি আমাৰ মাজৰ ভাগৰ মানুহৰ ই ৰাতি আহিল নে নাই আহিলে দেউতা অলপ দেৰি হৈছিল মাৰাচোন তাক তই বহাগীক ডিভোৰ্চ দিবলৈ ওলাইছ নহয় মানে মই চবেই কোৱাৰ বাবেহে তোৰ মনৰ পৰা কোৱা নাছিলি নহয় মানে তই এতিয়া ক তই কি কৰাটো উচিত মই কি ক'ম দেউতা তোমালোকে য'ত সুখী ময়ো তাতেই সুখী তুমি আৰু মায়ে মোৰ ভালটোকেতো বিচাৰিবা মই আহোঁ দিয়া কি মূৰ্খৰ দৰে কাম কৰিলোঁ মই দেউতাই সুধোতে ডিভোৰ্চ লাগে বুলিয়ে ক'ব লাগিছিল মহামূৰ্খ মই এতিয়া মাথা মাৰি থাক হাতলৈ অহা চান্স গ'ল মই এতিয়া ক'ব নোৱাৰিম তোক পিছত ফোন কৰিম দে মই বেলেগ এফালে আছোঁ হা দে মই ফোন কৰি আছোঁ দে বাই নীলম ব'লা কিবা এটা খাওঁ খাবতো পাৰি কিন্তু বেলেগৰ দৰে নামি দামী ৰিজৰ্টলৈ নি খুৱাব পৰা ক্ষমতা আহিবলৈ অকণমান সময় লাগিব ৰিজৰ্টত কি পায় কি পায় মানে দামী দামী খানা চিকেন মটনৰ ভেৰাইটিজ আইটেম শান্তি দামী খানাত পায় নে মনে মিলা মানুহজনৰ লগত অলপ সময় বহি পায় টকাই দিয়া সুখ বিচৰা হ'লে মই আগৰ চাকৰিটো নেৰিলোহেঁতেন মই বুজি পাওঁ স্বৰ্ণালী বুজি পোৱা যদি এনেকুৱা কথা নকবা তুমি ভাবা নেকি দামী গাড়ীত ফুৰাবোৰ দামী দামী হোটেলত বহি লাঞ্চ ডিনাৰ কৰাবোৰ বহুত সুখী মনটো ভাল লাগি থাকিলে 10 টকাৰ চানা খাই থাকিও মানুহ সুখী হয় আচ্ছা তুমি মোৰ লগত সুখী নে ইয়াত বহি সুখী মানে চোৱা আমি ইয়াত বহা কিমান সময় হ'ল আবেলি 3 বজাৰ পৰা এতিয়া 5 বাজিলে কিয় বহি আছো কাৰণ তোমাৰ লগত বহি কথা পাতি মই বহুত সুখী আচ্ছা এনেকৈ গোটেই জীৱনটো সুখী হ'ব খোজানে সুখ কোনেনো নিবিচাৰে নীলম তুমিও মোৰ দায়িত্ব কিন্তু তোমাৰ আগত মা দেউতাৰ প্ৰতি মোৰ দায়িত্ব আছে আগতে মই কৈছোৱে তোমাক মই চাকৰিটো নিজৰ বাবে কৰা নাই দেউতাই বজাৰলৈ ওলাই গ'লে আজি কাৰ পৰা পইচা লৈ বজাৰ কৰিম হেনেকুৱা অৱস্থা যাতে নহওক সেইবাবেই মই চাকৰিটো কৰিছোঁ
এটা টকাও নৰখাকৈ মই মোৰ গোটেই দৰমহাটো দেউতাক দিম। নিশ্চয় দিবা, আৰু আমি দুয়োটাই মোৰ দৰমহাৰে চলি যাম। বিয়াৰ পিছত সেইটো সম্ভৱ নহ'ব। কোনে ক'লে? জনা কথা, বিয়াৰ পিছত মই মোৰ দৰমহাটো কেনেকৈ দেউতাক দিম? অঁ, যদি তুমি আন কাৰোবাৰ লগত বিয়া হ'ম বুলি ভাবিছা তেনেহ'লে মই নাজানো, কিন্তু যদি মোৰ লগত বিয়া হ'ম বুলি ভাবিছা তেনেহ'লে মই কথা দিছোঁ যে গোটেই জীৱন তোমাৰ প্ৰতিটো টকাত অকল মা দেউতাৰে অধিকাৰ থাকিব। অঁ, এতিয়া আকৌ মই নিজকে কিবা মহান দেখুৱাবলৈ এইবিলাক ডাইলগ দি আছোঁ বুলি নক'বা প্লিজ। মই যি কৈছোঁ একেবাৰে মনৰ পৰাই কৈছোঁ। মুঠতে তোমালোকৰ ঘৰখন মোকলাবলৈ মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম। চাবা, মুঠতে তুমি আৰু মই যদি এক হৈ চেষ্টা কৰোঁ তেনেহ'লে কথাবোৰ একেবাৰে সহজ হৈ পৰিব। প্লেন মতে আমি যদি বাজেট মিলাই চলিবলৈ চেষ্টা কৰোঁ তেনেহ'লে খুব সোনকালে তোমালোকৰ ঘৰৰ ধাৰখিনি মৰি যাব, আৰু তোমালোকৰ মা আৰু দেউতা নিজৰ আপোন ঘৰখনলৈ উভতি যাব পাৰিব। এই পাগলী, কি হ'ল? মনটো কিয় বেয়া কৰিছে? এই মই আছো নহয়, চাওঁ। এই পাগলী, কি হ'ল মন বেয়া কৰিবলৈ? অঁ, চাহকাপ দেখোন চেঁচা হৈ গ'ল। ৰ'ব, মই গৰম কৰি আনো। নাই, নালাগে। চাহৰ দৰে চেঁচা পৰা সম্পৰ্কবোৰ যদি গৰম কৰিব পৰা হ'লে। মই নজনাকৈয়ে ঘৰখনত বহুত ঘটনা ঘটি গ'ল নহয়। আপুনি জানিব খোজা নাই কাৰণেই জনা নাই। জানিবলৈ খুজিছিলোঁ, কিশোৰক সুধিলোঁ, কিন্তু সঠিক উত্তৰ একো নাপালোঁ। কি ক'লে সি? সি বোলে নিজতকৈ বোলে ঘৰখনক সুখত থকাটো বিচাৰে। তাৰমানে সি নিজেও সুখী নহয়। কি কথা কৈছে আপুনি? সঁচা কথাই কৈছোঁ। ৰাজা আৰু ৰিচা যে অকল তোমাৰেই সন্তান নহয়, এই কথাটো মই তোমাক আগতেও বহুবাৰ কৈছোঁ, কিন্তু তুমি বাৰে বাৰে ভুল কৰি থাকা। মোক জানা ভালকৈ, মই কোনো নভবা সিদ্ধান্ত এটা ল'বলৈকো নাভাবিম। কি সিদ্ধান্ত ল'ব আপুনি? তাৰমানে সি নিজেও সুখী নহয়। অনুমান কৰি ল'ব পাৰিবা, কিন্তু সেইটোৱে যে সত্য সেইটো কেনেকৈ মানি ল'বা? এতিয়া কি কৰিম বুলি ভাবিলে সেইটো কওক। ৰিজাল্টটো লাগে নহয় তোমালোকক, ৰিজাল্ট মূল। সম্পৰ্ক লাগিলে মাটিৰ লগত মিলি পানী হৈ যাওক। ঘৰখন ধৰে পত্নীজনীয়ে, কিন্তু তোমাক লাহে লাহে পত্নীৰ শাৰীৰ পৰা স্বাৰ্থপৰ মহিলাৰ শাৰীলৈ গৈ থকা যেন লাগিছে। যি নিজৰ সন্তানক দেউতাকৰ লগত তৰ্ক কৰাত উচতনি দিয়ে, দিব লাগিছিল বাধা, শিকাব লাগিছিল দেউতাকৰ লগত কেনেকে কথা পাতে। মই যি কৰিছোঁ মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে কৰিছোঁ।
তাৰ বাবে লাগিলে বিধৱা হৈ নোযোৱাই কিয়? কি কথা কৈছে আপুনি? সঁচা কথাই কৈছোঁ। ৰাজা আৰু ৰিচা যে অকল তোমাৰেই সন্তান নহয়, এই কথাটো মই তোমাক আগতেও বহুবাৰ কৈছোঁ, কিন্তু তুমি বাৰে বাৰে ভুল কৰি থাকা। মোক জানা ভালকৈ, মই কোনো নভবা সিদ্ধান্ত এটা ল'বলৈকো নাভাবিম। কি সিদ্ধান্ত ল'ব আপুনি? ল'লে জানিবা। কি কৈছিলা তুমি? চাহকাপ গৰম কৰি দিয়াৰ কথা। চাহকাপ গৰম কৰাৰ সলনি যদি তুমি সম্পৰ্কবোৰ গৰম কৰিলাহেঁতেন। কি কৈ আছিলে দেউতাই? কোনেও নভবা সিদ্ধান্ত এটা ল'ব বুলি কৈছে। দাদাৰ লগত কথা পাতিলে নে দেউতাই? পাতিলে। সিও চিধাকৈ একো নকৰে, কৈ দিব লাগে। তুমি ভবাৰ দৰে দাদা আৰু বৌৰ সম্পৰ্ক বেয়া নহ'বও পাৰে। ইমান বছৰে মই পাই আহিছোঁ দুয়োটাকে। এদিন মানুহ দুয়োটাক হাঁহি মাতি কথা পতা দেখিছ? এদিন মানুহ তাক শহুৰেকৰ ঘৰলৈ যোৱা দেখিছ? নাই। তাৰ সৈতে মই ভালকৈ কথা পাতিব লাগিব। আচ্ছা মা, এই দেউতাই মোৰ কথা কি ক'লে? ক'লোতো, কোনেও নভবা সিদ্ধান্ত এটা ল'ব বুলি কৈছে। সকলোৰে চকুত মোৰ চৰিত্ৰ বেয়া বুলি প্ৰমাণ হৈছিলেই। মই এটা কথা বুজিব পৰা নাই, পেহীয়ে তোৰ ইমান বেয়া চিন্তা কিয় কৰে? বেয়া প্ৰমাণ কৰিবলৈ ইমান ডাঙৰ ষড়যন্ত্ৰ কেনেকৈ কৰিব পাৰে? আচ্ছা মা, এই দেউতাই মোৰ কথা কি ক'লে? ক'লোতো, কোনেও নভবা সিদ্ধান্ত এটা ল'ব বুলি কৈছে। হেল্ল', আহিছ নেকি তই? আজি সময় নিমিলিলে, কাইলৈ যাম দিয়া। তুমি চিন্তা কৰি নাথাকিবা। মই দোকানলৈ বস্তু কেইটামান নিবলৈ আহিছিলোঁ। হ'ব দিয়া, মই গৈ আছোঁ মা। মই এতিয়াই যাম, আৰু নহ'লে তুমি কান্দিবা নহয়। ঠিক আছে। দাদা, কাইলৈ পুৱা বস্তুখিনি পঠিয়াবলৈ নাপাহৰিব দেই। নিশ্চয় পঠাম। বস্তুখিনি ৰেডি কৰি পেক কৰি কালি আপুনি ফোন কৰিব, মই বস্তুখিনি পঠাই দিম দিয়ক। থেংক ইউ। দীপ, 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 ৰচোন। কি হ'ল? কিয় চিঞৰি আহিছ? কি হ'ল? মোক দেখি আঁতৰি আহিলি যে? ফোন কৰিলেও ফোন নুঠাও।
কথাও নেপাত মোৰ ওপৰত খং উঠিছে ইমানেই যদি খং উঠিছে চৰ এটাকে মাৰি নিদিও কিয় হে ৰ দুখীয়া হ'ব পাৰোঁ মই কিন্তু ইমানো বেয়া মানুহ নহয় তই মই একেই তোৰ তথাপিও এটা উপাৰ্জন আছে মোৰ কি আছে আনৰ ঘৰ এখনত আলহী হৈ আছো তই আকৌ আলহী কিয় হবি মালিকনী তই সেইখন ঘৰৰ কি হ'ল হাঁহিব লগা কি ক'লো বাদ দে মোৰ হাঁহিৰ কথা ঐ থেংক ইউ কিহৰ বাবে দেউতাৰ লগত লগ হৈ তাৰ আচল কথাটো উলিয়াই দিয়াৰ বাবে নহ'লে সকলোৰে চকুত মোৰ চৰিত্ৰ বেয়া বুলি প্ৰমাণ হৈছিলেই মই এটা কথা বুজিব পৰা নাই পেহীয়ে তোৰ ইমান বেয়া চিন্তা কিয় কৰে বেয়া প্ৰমাণ কৰিবলৈ ইমান ডাঙৰ ষড়যন্ত্ৰ কেনেকৈ কৰিব পাৰে মই দেউতাৰ পচন্দৰ বোৱাৰী দেউতাৰ বাহিৰে মই কাৰোৱে পচন্দৰ নহয় কি